মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ নৱম শ্ৰেণীৰ হয়তো আগৰ যিটো ভিডিঅ' আছিল অনুশীলনী R1 অৰ্থাৎ ৰিভাইজ 1 তাৰ কি আছিল বাকি আমি ইতিমধ্যে 7 নম্বৰলৈ অংকবিলাক কৰি আহিলো। এতিয়া বাকি থকা যিটো অংক যিখিনি অংক 8 নম্বৰ আৰু 9 নম্বৰৰ পৰা যিখিনি অংক আছে 9 নম্বৰৰ পৰা বাকি থকা অংকখিনি খুব সহজভাৱে আমি শিকো আহা। এতিয়া চোৱা যে 9 নম্বৰৰ কিটো দিছে P/QR প্ৰয়োগ কৰা। অলপ কেইদিন আমি আগৰ ক্লাছত কি শিকি আহিছো ইতিমধ্যে উদাহৰণৰ যিটো P/Q মানে কি পৰিমেয়কৰণত নিব লগা যিটো নিয়ম সেইটো শিকি আহিছো, খুব সহজভাৱে শিকি আহিছো। আজি আকৌ তেনেকুৱা অংকয়ে আমি শিকিবলৈ যাম। এটা কি কৰিব দিছে কোনটো নিব দিছে এইটো, অৰ্থাৎ সেইদিনতো কৈছো এইটোকে আমি কি বুলি জানো, যদি আমাক এইটোকে যদি এনেকৈ দিয়া থাকে এনেকৈ পাৰো। ইয়াৰ ওপৰত থকা এই যি চিনটো দিছে বা এই চিনটো কৈছিলো এইটো বাৰ চিন হয়। তো ইয়াৰ অৰ্থটো যি যাৰ ওপৰত এই চিনটো থাকে, যিকেইটা সংখ্যাৰ ওপৰত থাকে সেইকেইটা পুনৰাবৃত্তি হৈ থাকে, মানে ওলাইয়ে থাকে। তো আমি কি কৰিম, ইয়াক কি বুলি লিখিম, যে আমি লিখিম 0.81, এইটোক আমি লিখিব পাৰো কি বুলি লিখিব পাৰো, যে 0.818181 মানে এনেকৈ ওলাই থাকিব। কোনটো যাৰ ওপৰত আছে অৰ্থাৎ 81ৰ ওপৰত আছে 81টো ওলাইয়ে থাকিব। এতিয়া আমি এটা কাম কৰিব পাৰো, যে ধৰা হল যে এইখিনি বস্তুক আমি x সমান 0.818181 এইটো ওলাই থাকিব, ইয়াক নম্বৰ দিয়া 1। এতিয়া কথাটো হল তোমালোকে চাই লবা যে যদি দশমিকৰ পিছত থকা প্ৰথম সংখ্যাটোৰ পৰাই সংখ্যাবিলাকৰ পুনৰাবৃত্তি হৈ থকাটো দেখুৱাই, তেতিয়াহলে এই দশমিকটো মানে এই সংখ্যাখিনি যাৰ ওপৰত আছে তাক আমি কি কৰিব লাগিব, আমি দশমিকটো পিছুৱাই দিব লাগিব, অৰ্থাৎ আমাৰ ভাষাত ক'বলৈ গ'লে গটা কৰিব লাগিব। আমি গটা বুলি কওঁ, এইটো আমাৰ ঘৰুৱা ভাষা দেই, তোমালোকৰ ভাবি নলবা যে আমি সহজৰ কাৰণে মই তেনেকৈ কৈছো যে গটা কৰি ল'ব লাগিব। চোৱা তাৰ মানে আমি ইয়াক পৰিমেয়কৰণৰ কৰাৰ লগে লগে ইয়াক আমি কি কৰিব লাগিব, এই সংখ্যাটো পুনৰাবৃত্তি যেইটা হৈ আছে সেই সংখ্যাটোৰ দশমিকটো আমি কি কৰিব লাগিব, পিছুৱাই নিব লাগিব। পিছুৱাই নিব লাগিলে যদি দশমিকৰ পিছতে থকা সংখ্যাবিলাক একেলগে ওলাই থাকে তাক একেবাৰে উলিয়াই আনিম। কেনেকে উলিয়াই আনিম, অৰ্থাৎ দশমিকটো পিছুৱাই নিব লাগিল, এই ঘৰ পিছুৱাই নিব লাগিল, একক দশক শতক, শতকৰ ঘৰলৈ নিব লাগিল। এতিয়া শতকৰ ঘৰলৈ সিদিনাটো কৈছোৱেই যে আমি যদি এনেকে থাকি ইয়াৰ যদি দশমিকটো পিছুৱাই নিব লাগে, ইয়াৰ লগত কিমান পূৰণ দিব লাগিব 100 দিব লাগিব। 100 কিয় দিব লাগিব, কাৰণ তেতিয়াহে শতকৰ ঘৰলৈ পিছুৱাই যাব। অৰ্থাৎ আমি কি লিখিব পাৰিম 81 এনেকৈ লিখিব পাৰিম। এটা এইফালে যদি 100 পূৰণ দিওঁ এইফালেওতো আমি 100 পূৰণ দিব লাগিব, গতিকে এইফালে কি পূৰণ দিলো 100 পূৰণ দিলো। দিলে কি হৈ যাব, ইয়াত দশমিকটো একক দশক শতকৰ ঘৰলৈ পিছুৱাই যাব। গল নে, বাকি এইখিনি থাকিয়ে যাব, এইখিনি থাকিয়ে যাব। এতিয়া চোৱা এইটো দিলো আমি 2 নম্বৰ। এতিয়া আমি অন্য কৰিব নালাগে, 2 নম্বৰৰ পৰা 1 নম্বৰটো আমি বিয়োগ দি দিম, 2 - 1। এতিয়া চোৱা সমান চিনৰ বাওঁহাতে থকাখিনি বিয়োগ আৰু সমান চিনৰ সোঁহাতে থকাখিনি সোঁহাতৰ ফালৰ পৰা বিয়োগ, অৰ্থাৎ 100ৰ পৰা 100 xৰ পৰা এটা x বাকি বিয়োগ দিব লাগিব। আৰু এইফালে দশমিকত আছে আগত আছে 81 আৰু ইয়াত আছে 0, 81ৰ পৰা 0 বিয়োগ দিলে আমি পাম 81, বাকিখিনি একে আছে কাৰণে আমাৰ কেনসেল হৈ গল। এতিয়া চোৱা 100টাৰ পৰা এটা গলে আমি পাম 99টা আৰু এইফালে আছে আমাৰ 81। এতিয়া চোৱা xৰ লগত 99টো পূৰণ হৈ আছে, এইফালে গলে হৈ যাব হৰণ, গতিকে 81/99। এতিয়া দেখা পালো কি যে এইটোক আমি কাটিব পাৰো 9 × 9 অৰ্থাৎ 9 × 9 = 81 আৰু তলত 99 আছে নহয়, 11 × 9 = 99, অৰ্থাৎ আমি কিমান পালো 9/11। তো আশা কৰো তোমালোকে এইটো অতি সহজে বুজি পালা। এতিয়া চোৱাচোন 2 নম্বৰটোত আমি কি দিছে, যে এইটোক পৰিমেয় কৰিব দিছে, পৰিমেয়কৰণ। এইটোৰ অলপমান আগৰটোতকৈ সাধাৰণ বেলেগ কি আছে, এইটোৰ পুনৰাবৃত্তি যিটো সংখ্যা ঘটিছে ইয়াত এটা পুনৰাবৃত্তি নঘটা সংখ্যা আছে আৰু তাৰ পিছতটোহে পুনৰাবৃত্তি ঘটিছে। এতিয়া নিয়মটো আমি শিকিলো, আমি কি লিখিব পাৰো 0.18 এনেকে দিছে নহয়, গতিকে কোনটো যাৰ ওপৰত আছে সিহে পুনৰাবৃত্তি ঘটিব,
গতিকে 1 টো পুনৰাবৃত্তি নঘটে 8 টোহে পুনৰাবৃত্তি ঘটি থাকিব এনেকৈ লিখিব পাৰো আৰু এতিয়া নিয়মটো আগৰতকৈ অলপ বেলেগ নিয়মটো কি প্ৰায়খিনি একে অৰ্থাৎ let x = আমি কি লিখিব পাৰো এইখিনি লিখিব পাৰো 0.18888 এটো ওলাই থাকিব এতিয়া কথাটো হল যদি দশমিকৰ পিছতে থকা সংখ্যাটোৰ পুনৰাবৃত্তি নঘটি তাৰ পিছৰ সংখ্যাবিলাকৰহে পুনৰাবৃত্তি ঘটি আছে তেতিয়াহলে যিটো অংকৰ পুনৰাবৃত্তি ঘটা নাই তাক প্ৰথমে আমি দশমিকটো পিছুৱাই দিব লাগিব অৰ্থাৎ ইয়াৰ পুনৰাবৃত্তি ঘটা নাই f টো গতিকে দশমিকটো 1 ৰ পিছলৈ নিব লাগিব এতিয়া অলপ আগতে কৈছিলো যদি দশমিকটো 1 ৰ পিছুৱাই নিব লাগে অৰ্থাৎ একক দশকক লগি পিছুৱাই নিব লাগে তেতিয়াহলে ইয়াৰ লগত 10 পূৰণ দিব লাগিব এটা সমান চিনৰ ইভাগে 10 পূৰণ দিলে এইভাগে 10 পূৰণ দিব লাগিব গতিকে এইভাগে দিলো 10 পূৰণ অৰ্থাৎ 10x গতিকে দশমিকটো 1 ৰ পিছুৱাই গল না পিছুৱাই গল এটো আমি দিলো 1 নম্বৰ হল না এনেকুৱা এটোটো ওলাই থাকিব এতিয়া চোৱা দেখা পালো কি তাৰ পিছত আমাৰ হাতত ধৰি কি হ'ল যে যিটো অংকৰ পুনৰাবৃত্তি ঘটিছে সেইটোৰ আকৌ দশমিকটো পিছুৱাই দিব লাগিব গতিকে আৰু এঘৰ মানে একক দশক অৰ্থাৎ আৰু 10 পূৰণ দিব লাগিল এইফালে যদি 10 পূৰণ দিব লাগে তেতিয়াহলে তো এইফালেও দিব লাগিব এইফালে অলৰেডি 10 আছে 10 গুণ কিমান হৈ পৰিব 100 ইয়াৰ লগতে আমি নেলিখো যদি ইয়াৰ লগতে 10 পূৰণ দিলো দিলে দশমিকটো আৰু এঘৰ কি হৈ গল পিছুৱাই গল মানে এনেকুৱা হৈ পৰিল তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি এতিয়া চোৱা 2 - 1 কৰি দিয়া 2 - 1 কৰি দিয়া এটা চোৱা 100টা বস্তুৰ পৰা 10টা গলে আমি কিমান পাম 90টা এইখিনি কেনসেল যোৱা বুলি ধৰা দশমিকৰ আগৰখিনি চোৱা 18টাৰ পৰা এটা গলে মানে 18 - 1 কিমান পাম 17 100 ৰ লগত 92 পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ আমি কি পালো এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত আমাক কি দিছে এইটোটো আমি এৰে আগৰটোৰ দৰে পাইছো কি পাইছো কাৰ ওপৰত আছে 7ৰ ওপৰত আছে কিন্তু 4ৰ ওপৰত নাই মানে 4টোৰ পুনৰাবৃত্তি ঘটা নাই কোনটোৰ ঘটিছে 7টোৰ ঘটিছে এতিয়া আমি কি কৰিম যে আমি ইয়াক কি লিখিম 2.47 অৰ্থাৎ 7টোৰ পুনৰাবৃত্তি ঘটিছে আমি গতিকে 4টোৰ বাহিৰে বাকি 7টোৰ পুনৰাবৃত্তি ঘটি থকা আমি দেখুৱাব লাগিব এইখিনি হল এতিয়া প্ৰথম কামটো মই কৈছো যে ইয়াত ধৰিম কি যে ধৰা হল x = এইখিনি বুলি ধৰি ললো আমি কোনটো বস্তুৰ পুনৰাবৃত্তি ঘটিছে কোনটো সংখ্যাৰ 7টোৰ ঘটিছে এতিয়া কৈছিলো নহয় যে যদি দশমিকৰ পিছৰে পৰা একেলগে গোটেইকেইটাৰে যদি ওপৰত একেলগে এই চিনডাল থাকে বাৰ চিনডাল তেতিয়াহলে গোটেইবিলাককে একেলগে উলিয়াই আনিব পাৰি কিন্তু যদি প্ৰথমৰ খিনিৰ ওপৰত নাই তাৰ পিছৰ খিনিৰ ওপৰত আছে যিখিনিৰ ওপৰত চিনডাল নাই তাক অকলে বাহিৰ উলিয়াব লাগিব অৰ্থাৎ সেইটোৰ কাৰণে প্ৰথমে দশমিকটো পিছুৱাই দিব লাগিব এই ঘৰ ওলোৱা নাই সেইটোৰ কাৰণে দশমিকটো পিছুৱাই দিব লাগিব এটা চাবলৈ যদি যাও ইয়াত কোনটো সংখ্যাৰ ওপৰত দিয়া নাই 4টোৰ ওপৰত দিয়া নাই গতিকে 4টোৰ এইটো ঘৰটো 4 দশমিকৰ পিছত মানে 4টোৰ পিছত দশমিকটো বহুৱাব লাগিব অৰ্থাৎ একক দশকক লগি নিব লাগিলে তাৰ মানে কিমান পূৰণ দিব লাগিব বুলি কৈছো 10 গতিকে সেইফালে 10 পূৰণ দিলে এইফালেও 10 পূৰণ দিব লাগিব গতিকে 10x হৈ যাব এতিয়া 10 পূৰণ দিয়াৰ লগে লগে কি হৈ গল এই দশমিকটো এঘৰ পিছুৱাই গল অৰ্থাৎ কিমান হল 24 হৈ গল আকৌ 7টোৰ পুনৰাবৃত্তি ঘটি আছে আমি কিবা অলপ কৰিলো নহয় এইটোক দিব লাগিব 1 নম্বৰ এতিয়া কি কৰিম চাবলৈ যদি যাও কোনটো অংকৰ পুনৰাবৃত্তি ঘটি আছে 7টোৰ পুনৰাবৃত্তি ঘটি আছে গতিকে আকৌ পুনৰাবৃত্তি ঘটা যিটো সংখ্যা আছে তাৰ কাৰণে দশমিকটো এঘৰ পিছুৱাই দিব লাগিব গতিকে আকৌ আমি কি একক দশক আকৌ 10 পূৰণ দিব লাগিল এইফালে যদি 10 পূৰণ দম এইফালেও কিমান পূৰণ দিব লাগিব 10 পূৰণ দিব লাগিব 10 গুণ কিমান হৈ যাব 100 হৈ যাব এইফালে এতিয়া কি হৈ যাব 2 4 এই 7টোৰ পুনৰাবৃত্তি ঘটি আছিল 10 পূৰণ দিয়াৰ লগে দশমিকটো পিছুৱাই গল গতিকে 7ৰ পিছত দশমিক বহি যাব বাকিখিনি এনেকৈ থাকিল নে এতিয়া এইটোক আমি কি বুলি দিম 2 নম্বৰ বুলি দিম এতিয়া কি হল যে 2 - 1 যদি কৰি দিও 100ৰ পৰা 10 গলে আমাৰ কিমান থাকিব 90 থাকিব অৰ্থাৎ 100টাৰ পৰা 10টা গলে 90টা x থাকিল 90x এটা 247ৰ পৰা 24 বিয়োগ দিব লাগিল কি হ'ব 7ৰ পৰা 4 গলে কিমান পাম 3 4ৰ পৰা 2 গলে কিমান পাম 2 আৰু এই 2 থাকিল
গতিকে কিমান হল 223 এটা যদি চাবলৈ যাও x ৰ লগত 92 পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব 223/90 এইটোৱে আমাক কৰিব দিয়া তো কি দিছে 2.44 আৰু কোনটো পুনৰাবৃত্তি ঘটি আছে 31 মই তোমালোকক কৈছো তোমালোকে মোৰ লগত গণিতৰ বাবে শিকি থাকা মই তোমালোকক কথা দিছো গণিত তোমালোকৰ বাবে সকলোতকৈ সহজ বিষয়টো হৈ পৰিব এতিয়া চোৱা কি দিছে ইয়াত 2.4431 কাৰ ওপৰত দিছে 31 টো পুনৰাবৃত্তি ঘটিছে নে গতিকে আমি কি কৰিব পাৰো ইয়াক যদি চাব যাও আমি কি লিখিব পাৰো যে 44 টো 1 নাই পুনৰাবৃত্তি তোমালোকে আৰু এটা কথা শিকাইছো দশমিকৰ পাছত থকা যিবিলাক সংখ্যা আছে তাক অকলে মানে এটা কৰি মাতিব লাগে যে 2.4431 নহয় 2.4431 এনেকৈ বেলেগ কৰি মাতিব লাগে তো এটো আমি কি বুলি লিখিব পাৰো কোনটোৰ পুনৰাবৃত্তি ঘটিছে 31 অৰ্থাৎ 31 টো ওলাই থাকিব কাৰণ 31 ৰ ওপৰত আছে মানে এতিয়া চোৱা তেতিয়া তুমি কলোৱে তেতিয়া আমি কি কৰি যাম যে ধৰা হল x সমান এইখিনি মানে x বুলি ধৰিলো এইখিনি 31 এইটো এতিয়া চোৱা লক্ষ্য কৰিবা তোমালোকক এতিয়া কৈছো যে এই দশমিকৰ পিছত যিবিলাক সংখ্যাৰ পুনৰাবৃত্তি ঘটা নাই এই দুটা সংখ্যা আমি একেবাৰে বাহিৰ উলিয়াই আনিম মানে কি কৰি দিম এই ঘৰ নিব লাগিব একক দশক শতক আমি তাৰ মানে শতকৰ ঘৰলৈ দশমিক পিছুৱাই নিব লাগিব আমি তেতিয়া কৈছো যে যদি পিছুৱাই নিব লাগে ইয়াৰ লগত পূৰণ দিব লাগিব সংখ্যাটো এতিয়া একক দশক শতক মানে শতকৰ ঘৰলৈ নিব লাগিব গতিকে এইফালে কি পূৰণ দিব লাগিব 100 পূৰণ দিব লাগিব এতিয়া এইফালে 100 পূৰণ দিয়া মানে এইফালে 100 পূৰণ দিব লাগিব তেতিয়া কি হৈ যাব 100x গতিকে এতিয়া শতকৰ ঘৰলৈ যাব মানে একক দশক শতক মানে 4 ওলাই আহিলে দশমিকটো ইয়াত বহিব আকৌ পুনৰাবৃত্তি থকাখিনি আমাৰ এইফালে থাকি যাব ইয়াক দিয়া তোমালোকে 1 নম্বৰ এতিয়া চোৱা কি হৈছে চাবলৈ যদি যাও দুটা সংখ্যাৰ আকৌ পুনৰাবৃত্তি ঘটিছে মানে পুনৰাবৃত্তি নঘটাখিনি লৈ আহিলো এতিয়া যিখিনি দুটা পুনৰাবৃত্তি ঘটা সংখ্যা আছে তাৰ বাবে দশমিকটো আকৌ পিছুৱাই নিব লাগিব কিমান নিব লাগিব একক দশক শতক শতকৰ ঘৰলৈ নিব লাগিলে ইয়াৰ লগত আৰু 100 পূৰণ দিব লাগিব ইয়াৰ লগত অকল 100 পূৰণ দিলেতো নহব এইফালেও লাগিব অলৰেডি আমাৰ 100 আছে তাৰ লগত 100 পূৰণ দিলে 100 গুণ আমি পাও 10000 পালে এতিয়া আমাৰ কি হৈ যাব 244 এই দশমিকটো শতকৰ ঘৰলৈ পিছুৱাই যাব একক দশক শতক অৰ্থাৎ 31 ইয়াৰ পিছত দশমিক বহি যাব অৰ্থাৎ এতিয়া কি হ'ব 313131 এইটোক আমি কি নম্বৰ দিম 2 নম্বৰ দিম ইমান সিম্পল চাই থাকা এইটো খুব সিম্পল তোমালোকে জানা দশমিকৰ যিখিনি পুনৰাবৃত্তি ঘটা নাই প্ৰথমতে তাক একেলগে বাহিৰ উলিয়াই আনিলো আনাৰ কাৰণে আমি নিব লাগিব দশমিকটো পিছুৱাই নিব লাগিলে একক দশক শতক মানে শতক পূৰণ দিব লাগিব মানে 100 পূৰণ দিলে এইফালেও দিব লাগিব গতিকে 100 পূৰণ x হৈ গল 100x হৈ গল আৰু দশমিকটো শতকলৈ পিছুৱাই গল এতিয়া চোৱা তাৰ পিছত আকৌ দুটা অংক পুনৰাবৃত্তি ঘটিছে নহয় নঘটাখিনিহে আনিলো পুনৰাবৃত্তি ঘটাখিনিৰ কাৰণে আকৌ দশমিকটো পিছুৱাই নিব লাগিব চাব লাগিব কেই ঘৰ পিছুৱাব লাগিব কেইটা সংখ্যা ঘটিছে দুটা গতিকে একক দশক শতক আৰু শতক কৰি নিব লাগিল গতিকে এইফালে আৰু 100 পূৰণ দিলে এইফালেও 100 দিব লাগিব 100 গুণ সেইকাৰণে হল 10000 এতিয়া কি কৰি দিম 2 - 1 কৰি দিম দিলে চোৱা 10000ৰ পৰা 100 গলে কিমান থাকে 9900 থাকে অৰ্থাৎ 10000টা x ৰ পৰা 100টা x গলে 9900টা x থাকে বাকিখিনি চাবলৈ যোৱা এটোৰ পৰা এইটো এতিয়া বিয়োগ দিব লাগিল গতিকে আমি মইতো এই পৰা ডাইৰেক্ট কৰিব পাৰো তোমালোকক দেখাই দিম কি কৰিব লাগিব 24431 ৰ পৰা আমি কি বিয়োগ দিম 244 এটো বিয়োগ দিম দিলে একৰ পৰাটো 4 যাব নোৱাৰে এক ধাৰা কৰিলে 11 হল 11 4 গলে থাকিল 7 ইয়াত থাকিল 2 2 ৰ পৰা 4 যাব নোৱাৰে এক ধাৰ কৰিলে 12 12 ৰ 4 গলে 8 এতিয়াতে একটো গলে গতিকে ইয়াত থাকিল 3 2 গলে কিমান থাকিব 1 আকৌ ইয়াত থাকিল 4 ইয়াত থাকিল 2 আমি কিমান পালো 24187 এইখিনিটো সমানে তেতিয়া কৈছো এইখিনি কেনসেল হৈ গল এতিয়া চোৱা x ৰ লগত এইটো পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ হৈ যাব আকৌ চোৱা এইটো ইমান সহজ অংক আমি সহজতে কৰি পেলালো এইটো ইমান সহজ অংক এইটো x ৰ লগত 9900 হৈ আছে নহয়
100 লগত যেটো পূৰণ আছে এইফালে গলে হৰণ হৈ যাব এইবাৰ দিছে 10 নম্বৰৰ অংক কি দিছে হৰণ কৰা এইবিলাক অংক আমাৰ কাৰণে একোই নহয় আমি গোটেইবিলাক ইতিমধ্যে শিকি আহিছো নিয়মবিলাক শিকি আহিছো এইটো আমাক আৰু কি এইটো a বুলি ধৰা এইটো b বুলি ধৰা ধৰিলো এইবিলাক লিখিব নালাগে এটা a - b হোল স্কয়াৰ ৰুটত দুগুণ পৰিল আমি আৰু কি জানিব লগা আছে নহয় a - b হোল স্কয়াৰ = a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ এটো সূত্ৰ এটো a বুলি ধৰা এটো b বুলি ধৰা a - b গতিকে a - b হোল স্কয়াৰ ৰুটটো গতিকে ডাইৰেক্ট বহাই দিম চোৱা এটো কি হল যে এর কি আছে এর মান আছে √3 গতিকে √3 হোল স্কয়ার মাইনাস 2 ইনটু a মান কিমান পাইছো √3 b এর মান কিমান পাইছো √2 প্লাস b স্কয়ার মানে √2 হোল স্কয়ার হয় না গতিকে কি হৈ গল যে √3 হোল স্কয়ার মানে আমি কইছিলা যে √ডাল উঠি যাব গতিকে কি হৈ যাব 3 হৈ যাব হয় না নহয় আকৌ কি হৈ যাব মাইনাস 2 আৰু এটো √3 ইনটু √2 চাবা তোমালোকে চাবা যদি সংখ্যা দুটা একে হয় তেতিয়াহে √ডাল উঠি যায় কিন্তু সংখ্যা দুটা বেলেগ হলে √ডাল উঠি না যায় হিয়তৰ ভিতৰে আমাৰ পূৰণ হৈ যাব অৰ্থাৎ 2 আমাৰ 3 দুগুণ কিমান হৈ যাব 6 কিন্তু √ডাল উঠি না যায় অৰ্থাৎ বৰ্গমূল চিহ্নডাল উঠি না যায় কিয় না যায় যদিহে সংখ্যা দুটা একে হয় তেতিয়া হোল স্কয়াৰ লিখিব পাৰো কিন্তু ইয়াতো আমি হোল স্কয়াৰ লিখিব নোৱাৰো কাৰণ দুটা সংখ্যা বেলেগ বেলেগ এই কাৰণে ভিতৰে পূৰণ হৈ গৈছে এটো √6 পালো আৰু তাৰ পিছত কি আছে ইয়াৰো কি হৈ যাব হোল স্কয়াৰ আছে নহয় √ভাৰ চিহ্নডাল উঠি যাব এতিয়া যদি চাবলৈ গলে 3 টো এটা যোগ সংখ্যা 2 টো এটা যোগাত্মক সংখ্যা দুটা যোগাত্মক সংখ্যা 3 2 টোটাল কিমান হ'ব 5 মাইনাস 2 √6 এইটো আৰু কিবা আমাৰ কাৰণে অংক আছে নেকি একেবাৰে সহজ 10 নম্বৰত 2 টো কি দিছে 2√3 প্লাস √5 2√3 মাইনাস √5 এইটো অংক চোৱা এইটো অংক একেবাৰে সহজ হৈছে আমাৰ এটা নিয়মত সহজ হৈছে চোৱা এটো a বুলি ধৰা এটো b বুলি ধৰা এটো a বুলি ধৰা এটো b বুলি ধৰি লোৱা এইবিলাক পৰীক্ষাত লিখিব নালাগে এতিয়া চোৱা a + b a - b আমি তো আগতে পাইছো যে a + b ইনটু a - b যদি আমি পাও তাক আমি লিখিব পাৰো a স্কয়াৰ - b স্কয়াৰ এটো সূত্ৰ এটো কৈয়ে আছে ইতিমধ্যে আমাক গতিকে আমি চোৱা তোমালোকে এইটো টান লিখিবে দে a আৰু b এটা কি হ'ব a স্কয়ার - b স্কয়ার a কি আছে 2√3 হোল স্কয়ার মাইনাস b স্কয়ার b কি দিয়া আছে √5 হোল স্কয়ার হল না b স্কয়ার a স্কয়ার তাৰ পিছত আমি কি পাম এতিয়া 2√3 হোল স্কয়ার অৰ্থাৎ 2 স্কয়ার 2 টো এটা গটা সংখ্যা ইয়াৰ ওপৰত তো কোনো বৰ্গমূল চিহ্ন নাই এটা 2 স্কয়ার আমি কিমান পাম 4 আকৌ যদি চাবলৈ যাও √3 হোল স্কয়ার মানে কি হৈ যাব ইয়াৰ বৰ্গমূল চিহ্নডাল কি হৈ যাব উঠি যাব বলে কি হ'ব 3 হ'ব ইয়াত যদি চাবলৈ যাও বৰ্গমূল চিহ্নডাল কি হৈ যাব উঠি যাব কাৰণ বৰ্গমূল চিহ্নৰ ওপৰত কি একো আছে স্কয়াৰ আছে গতিকে বৰ্গমূল চিহ্নডাল গৈ অকল সংখ্যাটো হৈ যাব এতিয়া কি হ'ব 4 3 গুণ কিমান হৈ যাব 12 আৰু তাৰ পৰা 5 গল 12 5 গলে থাকিল কিমান 7 এইবিলাক অংক চোৱাচোন কিমান সহজ আমি এনেহে ভাবো এইবিলাক অংক আমাৰ কাৰণে বহুত টান নহয় এইবিলাক একেবাৰে সহজ এতিয়া আকৌ 10 নম্বৰত কিনিটো কি দিছে a plus √3 2 plus √3 আমাৰ আৰু কনফিউজন হৈ গলো নহয় আমি এতিয়া কি কৰিলো ভাবিলো যে এইটো দেখোন বেলেগ সূত্ৰতে নপৰে নাই একেবাৰে সহজ কৰি দিম এইটো কেনেকৈ কৰি দিম দুটামান নিয়ম আছে তোমালোকক একেবাৰে সহজ কৰি দিম তোমালোকে এইটোৰ লগত এইটো একবাৰ পূৰণ কৰি দিয়া মাজত যোগচিন বহাবা এইটো একবাৰ পূৰণ কৰি দিয়া মানে 8 লগত এই দুটা আকৌ এইটোৰ লগত এইটো একবাৰ পূৰণ কৰি দিয়া এইটো একবাৰ পূৰণ কৰি দিয়া মানে প্ৰথমটোৰ লগত এইটোৰ দুটা দ্বিতীয়টোৰ লগত এইটো দুটা আৰু 8 লগত 2 পূৰণ কিমান হ'ব 8 পূৰণ 2 মাজত কি চিন আছে যোগ চিন আছে 8 লগত আৰু এইটো পূৰণ কৰি দিয়া মইতো তেতিয়া কৈছো যে এইটো √3 আছে ভিতৰত আছে গতিকে ইয়াক আমি ইয়াৰ লগত গতে একেলগে পূৰণ কৰি দিব নোৱাৰো গতিকে এইটো √3 3 থাকিব তাৰপিছত এতিয়া চোৱা 2 * √3 আমি কি লিখিম 2√3 আকৌ √3 আৰু √3 পূৰণ কৰিব লাগিব গতিকে √3 দুটা লগ লাগিল গতিকে কি হৈ গল হোল স্কয়াৰ হৈ গল এতিয়া চোৱা 8 দুগুণ কিমান পাম 16 পাম 8 √3 হয়নে 8 √3 মানে বৰ্গমূল চিহ্ন থকা আকৌ এইফালে আছে 2 √3 আকৌ এইটোটো শিকি আহিছো যে যদি বৰ্গমূল চিহ্নৰ ওপৰত স্কয়াৰ থাকে বৰ্গমূল চিহ্নডাল উঠি যাব আৰু সংখ্যাটো অকল বহি যাব এটা কি হল 16 3 আমি কিমান পালো 19 পালো এতিয়া চোৱা
তোমালোককতো তেতিয়া মই কৈছোৱেই যে কি কৰিব লাগিব এইবাৰ যোগ কৰিব লাগিব গোটা সংখ্যাবিলাক যোগ কৰি 8 2 কিমান হল 10 আৰু দুয়োটাৰে ক্ষেত্ৰত কিমান আছে √3 দুয়োটা √3 এটা √3 লৈ ললো তোমালোকে আৰু ভাবিবা যে মই ইতিমধ্যে কৈ আহিলো যে √3 হোল স্কয়াৰ হয় বোলে √3 লগ লাগিলে বোলে √3 হোল স্কয়াৰ হৈ যায় আৰু বোলে বৰ্গমূল চিনডাল উঠি যায় কিন্তু মন ৰাখিবা যোগৰ ক্ষেত্ৰত কোৱা নাই পূৰণৰ ক্ষেত্ৰতে অৰ্থাৎ আমি যদি এনেকৈ লিখো √3 হোল স্কয়াৰ তার মানে কি √3 ইনটু √3 মানে পূরণ চিন কিন্তু ইয়াত জানো পূরণ চিন আছে নাই নয় গটিকে এই দুটা হোল স্কয়ার হৈ না যায় সেই কাৰণে আমাৰ স্কয়ারডাল উঠি না যায় গতিকে 8 2 10 আৰু √3 এতিয়া 10 নম্বৰৰ আমাক যেটো 4 নম্বৰ আছে তাত চোৱাচোন 4 নম্বৰটো কি দিছে 1/1 + √2 দেখি এনে লাগিছে নহয় এতিয়ালৈকে আমি ভগ্নাংশ কৰাই নাই এইটো কেনেকৈ কৰিম আরে এইটোৰ নিয়মটো কি আছে একে নিয়মতে আছে আমি তালৈকে নিবটো লাগিব এতিয়া চোৱা এনেকুৱা যদি সৰল কৰিব লাগে তোমালোকৰ এটা কথা মনত ৰাখিবা যে আমি হৰ যেটো আছে তাত যেটো এই ৰুটভাৰ থকা চিন থকা সংখ্যাটো আছে অৰ্থাৎ এইটো বৰ্তমান আমাৰ মানে গোটা সংখ্যা হৈ থকা নাই মানে ইয়াৰ ৰুটভাৰটিৰ নিৰ্দিষ্ট মানটো আমি পোৱা নাই ইয়াক এনেকৈ ৰুটভাৰডাল থাকিলে আমি অংকটো কৰিলে নহব গতিকে ইয়াক ৰুটভাৰডাল উঠাই দিব লাগিব কিন্তু কেনেকৈ উঠাম তোমালোকে চোৱাচোন ভাবি যে যদি এই ৰুটভাৰটোৰ লগত আকৌ এটা ৰুটভাৰটো কিবা কৈ আমি নিয়মৰ মাজেদি বহাই দিও তেতিয়া √2 ইনটু √2 কি হৈ যাব √2 হোল স্কয়াৰ হৈ যাব আৰু তেতিয়া কি হৈ যাব √2 চিনডাল উঠি যাব অৰ্থাৎ বৰ্গমূল চিনডাল উঠি যাব এতিয়া তোমালোকে চোৱা যে ইয়াৰ লগত আমি কি কৰিব লাগিব ইয়াৰ বিপৰীত অৰ্থাৎ 1 - √2 অৰ্থাৎ হয়নে নহয় বিপৰীত এটো আছিল প্লাস ইয়াৰ বিপৰীত মাইনাস তুমি 2 টকা দিব আছিল জমা আছিল প্লাস আছে 2 টকা কাবাক দিব আসা মাইনাস গটিকে দুটা বিপৰীত হল নাই গটিকে প্লাস আছিল তাৰ বিপৰীত হলে মাইনাস এই কাটৰ বিপৰীত হ'ব ইয়াৰ মাজত মাইনাস হৈ যাব এটা চোৱা আমাৰ নিয়ম আছে কি যে মই হৰৰ ফালে দিলু লব এতিয়া মানি লব নেকি লবে মানি নলব নহয় যে হৰক দিছে গটিকে মকো দিব লাগিব গটিকে আমি ওপৰতো এটা দিব লাগিব দিলু ইয়াত যি বহবা এটো ইয়াতে বহাবা এতিয়া চোৱা তেতিয়া আমি এটা নিয়ম পাইছিলো নে a + b into a minus b পালো নে নাই a + b into a minus b সূত্ৰটো পাইছিলো তেতিয়া a + b into a minus b ইয়াৰ পৰা আমি কি পাও a square minus b square পাও নে নাই এটা চোৱা a square a মানে হল 1 গতিকে 1 square মানে 1 b square b জায়গাত আমি কি পাম √2 হোল স্কয়ার এটা চোৱা 1 into 1 1 1 into minus √2 একেই এটা চোৱা 1 minus √2 হোল স্কয়ার মানে কি হৈ যাব ৰুটডাল উঠি যাব 2 বহি যাব অকল এটোটো আমি তো কৈ আহিছো এইফালে কি হ'ব 1 minus √2 1 ৰ পৰা 2 গলে ডাঙৰটোৰ লগত বিয়োগ থাকিলে উত্তৰৰ আগতো কি বহি যাব বিয়োগ চিন বহি যাব আৰু ওপৰত আছে 1 minus √2 এতিয়া কথাটো হল কি মই এইখিনি বস্তু এইভাগে লিখিম দিয়া আৰু উত্তৰখিনি তোমালোকে চাই যাবা এটা কথাটো হল আমি তলৰ যেটো হৰ আছে তাক আমি মাইনাসত নাৰাখো তাক আমি প্লাস কৰিবলৈ চেষ্টা কৰো কৰিলে কি কৰিম একদম ইজিলি আমি পাৰিম কেনেকৈ পাৰিম এই মাইনাসডাল যদি প্লাস কৰিব লাগে ইয়াৰ লগত আকৌ এডাল মাইনাস পূৰণ কৰি দিলো এতিয়া মাইনাসে কি হৈ যাব তোমালোকে জানাই প্লাস হৈ যাব আকৌ ওপৰত কি দিব লাগিব তলত মাইনাস দিলো মানে আমি ওপৰত মাইনাস চিন দিব লাগিব এতিয়া চোৱা মাইনাসে প্লাস হৈ গল মানে 1 হল এতিয়া মাইনাস এটো কি হ'ব -1 হৈ যাব কাৰণ 1 ৰ আগত প্লাস চিন আছে গতি প্লাসে মাইনাসে মাইনাস আৰু এফালে মাইনাসে কি হৈ যাব প্লাস হৈ যাব অৰ্থাৎ আমি কি পালো -1 প্লাস √2 আৰু ইয়াকে কি বুলি লিখিব পাৰো প্লাস সংখ্যাটো আগত দিলো -2 পিছত দিলো চোৱা কিমান সহজ অংকটোৰ নিয়মটো কি যে আমি হৰটোৰ বিপৰীত সংখ্যাটো আমি ইয়াৰ লগত হৰণ দিব লাগিব হৰণ নহয় সৰি আমি কি কৰিব লাগিব ইয়াৰ যেটো আছে এই হৰটোৰ লগত তাৰ বিপৰীত সংখ্যাটো পূৰণ দিব লাগিব আৰু পূৰণ অকল তলত দিলে নহব সেইটো ওপৰতো দিব লাগিব এতিয়া আমাক কি দিছে 5 নম্বৰ অংকটোত অলপ আগতে যেটো অংক কৰি আহিলো তাৰ সম্পূৰ্ণ একেই কেৱল ইয়াত সংখ্যাবোৰহে সলনি কৰি দিছে নিয়মটো সম্পূৰ্ণ একেই ইয়াতো আমি কি কৰিলাম হৰটো আমি পৰিমেয় কৰিব লাগিব নহয় হৰটো পৰিমেয় মানে হৰটো পৰিমেয় যদি কৰিব লাগে ইয়াৰ কি কৰিব লাগিব আমাৰ যিডাল বৰ্গমূল চিন আছে বৰ্গমূল চিন বিলাক আমি কিবা বুদ্ধিৰে আমি গুচাই দিব লাগিব হয়নে গতিকে এইটো ইয়াৰ লগত আমি কি পূৰণ দিব লাগিব বুলি কৈছিলো ইয়াৰ
বিপৰীত কি আছে √7 মাইনাছ √3 এটা প্লাস আছিলে ইয়াত মাইনাস হৈ যাব আমাক তো কৰিব যে হৰক হলি দিলে লবক কিন্তু নিদিলে গতিকে আমি লবক দিব লাগিব দিলু নে লবক দিলু এতিয়া চোৱা a প্লাস b ইনটু a মাইনাস b আমি সূত্ৰটো পাই আহিছো a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মাইনাস b স্কয়ার হলনে ওপৰত কি হ'ব ওপৰত যদি চাব যাও 4 ইনটু √7 4 ইনটু √3 বা ইয়াক এটা কাম কৰি ৰাখা ওপৰখিনি চেঞ্জ নকৰিলে হ'ব আকৌ সহজ হৈ যাব আমাৰ কাৰণে চাবাচোন পাছত কেনেকৈ কৰো চাবা এতিয়া চাবলৈ যোৱা √7 হোল স্কয়ার মানে √ডাল উঠি যাব অৰ্থাৎ 7 হৈ পৰিব মাইনাস √3 হোল স্কয়ার মানে √ডাল উঠি যাব 3 হৈ পৰিব গতিকে ইয়াত কি আছে 4 ইনটু √7 মাইনাস √3 চোৱা 7 ৰ পৰা 3 গলে কিমান থাকিব 4 ওপৰত কি আছে 4 ইনটু √7 মাইনাস √3 4 4 দুফালে কেনসেল হৈ যাব ওপৰতলে গলে আমাৰ কি পাম √7 মাইনাস √3 চোৱা অংকটো কিবা টান আছিল নেকি আমাৰ কাৰণে একো টান নহয় এতিয়া 6 নম্বৰ অংকটো চোৱাচোন 6 নম্বৰ অংকটো আমি হৰটো পৰিমেয় কৰিয়ে লব লাগিব আৰু নিয়মটো একেই হ'ব আমি ভাবি ভয় খাই একো লাভ নাই ইয়াত কি আছে 7 প্লাস √3 7 মাইনাস √3 ইয়াত চাবলৈ গলে ইয়াতো আমি সেই একেই বিপৰীতটো পূৰণ দিম গতিকে 7 মাইনাস যদি আছে ইয়াত হ'ব 7 প্লাস √3 তলত দি দিছো কৈছোৱে ওপৰেও ভাগ ধৰিব গতিকে ওপৰতো সেইটোৱে দিব লাগিব এটা চোৱা a প্লাস b ইনটু a মাইনাস b গতিকে কি পাম a স্কয়ার মাইনাস b স্কয়ার মানে √3 আছে b জায়গাত এইটো আকৌ এইটো আৰু এইটো আমি কি দিব লাগিল পূৰণ দিব লাগিল এতিয়া চোৱা তেতিয়া যে কৈছিলো 7 ৰ লগত এই দুটা পূৰণ দিয়াচোন প্ৰথমে 7 ইনটু 7 ইজ ইকুৱেল টু পাম 49 মাজত আছে প্লাস চিন 7 ইনটু √3 গতিকে পাম 7 √3 আকৌ 7 মানে এইটো আৰু এইটো মানে 7 ইনটু √3 কি পাম 7 √3 মানে কি যে বৰ্গমূল চিহ্নডালক √, বুলি কয় এতিয়া চোৱা √3 আৰু √3 অৰ্থাৎ বৰ্গমূল চিহ্ন থকা তিনি দুটা আমাৰ পূৰণ হ'ব √3 ইনটু √3 কি হৈ যাব দুটা লগ লাগিলে হোল স্কয়ার হৈ যাব এতিয়া চোৱা 7 স্কয়ার মানে কিমান পাম 49 √3 হোল স্কয়ার কৈছে বৰ্গমূল চিহ্নৰ ওপৰত যদি স্কয়ার থাকে অৰ্থাৎ এইটো দিটো আছে তেতিয়া কি হৈ যায় √, চিহ্নডাল উঠি যায় সংখ্যাটো হৈ যাব হল গতিকে কি পালো 49 এতিয়া চোৱা প্লাস আমি তেতিয়া ধৰে কৰিম 7 7 হাতে হাতে আমাৰ হ'ব 14 আৰু দুটা √3 আমি কেইটা ধৰিলাম এটা ধৰিলাম আকৌ ইফালে চোৱা চালি আমি কি পাম √3 হোল স্কয়ার আছে গতিকে হোল স্কয়ার থাকিলে √ডাল উঠি যাব অকল কি হৈ যাব 3 হৈ যাব গতিকে চোৱা এইফালে আকৌ কি হল 49 আৰু 3 কিমান হল 52 49 plus 3 is equal to 52 plus 14 √3 49 ৰ পৰা 3 গলে কিমান পাম 46 পাম এইখিনি বস্তু এতিয়া আমি এইফালে কৰো এতিয়া চোৱা আমি কি কৰিম কিবা আমি কাটাকাটি কৰিব পাৰো নেকি চাব লাগিব কাটাকাটি কৰিব পাৰো এটা উপায় আছে আমাৰ কি উপায় আছে যে এই লাইনটো আমি এইফালে লিখি ললো যা 52 plus 14 √3 by 46 হয়নে এতিয়া আমি বেলেগ উপায় কৰিব পাৰো যে এই দুয়োটাৰ পৰা আমি ধৰা ইয়াকো 2 ৰে হৰণ যায় ইয়াকো 2 ৰে হৰণ যায় গতিকে আমি 2 টো কমন আনিলো তোমালোকে হয়তো নিশ্চয় কমন বুজিছা কমন আনা মানে কমন লোৱা মানে যে কিবা সংখ্যাৰে যদি ইয়াকো হৰণ যায় আমি উলিয়াই আনিব পাৰো দুয়োটাৰ পৰা গতিকে ইয়াত 2 উলিয়াই আনিলে ক'ব পাৰো কি 26 অৰ্থাৎ 26 into 2 52 হল নে আকৌ ইয়াত কি থাকিব 14 টো ওলাব লাগিলে 2 লগত কি পূৰণ দিলে 14 ওলাব 7 এতিয়া 7 √, এতিয়া তোমালোকে চোৱাচোন 26 into 2 52 একেই থাকিল 7 into 2 14 একেই থাকিল তলত আছে 46 2 ৰে 46 ক 23 বাৰ যাব অৰ্থাৎ আমি ওপৰত কি বাকি থাকিল 26 plus 7 √3 by 23 এইটো আমাৰ কৰিবলগীয়া অংক এতিয়া চোৱা আমাক 10 নম্বৰৰ সৰল কৰাৰ 7 নম্বৰ প্ৰশ্নটো দিছে এই প্ৰশ্নটো যদি চাবলৈ যাও হয়তো তোমালোকৰ দেখি কিনে এনেকুৱা লাগিছে যে অংকটো আমি নোৱাৰিম কিন্তু এই অংকটো একেবাৰে সহজ হৈ আছে আমাৰ কাৰণে কেনেকৈ সহজ হৈ আছে তোমালোকে এইখিনি নোহোৱা বুলি ধৰা অলপ আগতে এই অংকটো কৰিছো যে ইয়াৰ হৰটো আমি পৰিমেয় কৰাৰ কাৰণে প্লাসৰ
বিপৰীতে মাইনাছ থকাটো পূৰণ দিছো তেনেকৈ ভাবে এইটো আৰু এইটো নোহোৱা বুলি এইটোকো প্লাছৰ বিপৰীতে মাইনাছটো পূৰণ দিম এইটোৰো প্লাছৰ বিপৰীতে মাইনাছটো পূৰণ দিম গতিকে আমাৰ বাবে কি টান থাকিল ইয়াত চোৱাচোন 1 প্লাছ ৰুট অভাৰ 2 আছে নহয় আমি যদি পৰিমেয় কৰিব লাগে কি বুলি কৈছিলো যে ইয়াৰ বিপৰীতটো পূৰণ দিবা অৰ্থাৎ 1 মাইনাছ ৰুট অভাৰ 2 ইয়াত যদি 1 মাইনাছ ৰুট অভাৰ 2 দিয়া ওপৰটো আমি কি দিব লাগিব 1 মাইনাছ ৰুট অভাৰ 2 মাজত আছে প্লাস চিন এইটোত কি আছে ৰুট অভাৰ 2 প্লাস ৰুট অভাৰ 3 গতিকে ইয়াৰ বিপৰীতটো দিব লাগিব ৰুট অভাৰ 2 মাইনাস ৰুট অভাৰ 3 গতিকে ইয়াত যদি ৰুট অভাৰ 2 মাইনাস ৰুট অভাৰ 3 দিয়া ওপৰতো দিব লাগিব ৰুট অভাৰ 2 মাইনাস ৰুট অভাৰ 3 তাৰ ভিতৰত আছে কি আছে প্লাস চিন গতিকে কি আছে 1 বাই ৰুট অভাৰ 3 প্লাস ৰুট অভাৰ 4 দিয়া আছে গতিকে ইয়াৰ যদি পৰিমেয় কৰিব লাগে ইয়াৰ বিপৰীতটো দিয়া ৰুট অভাৰ 3 মাইনাস ৰুট অভাৰ 4 তলত যদি ৰুট অভাৰ 3 মাইনাস ৰুট অভাৰ 4 দিছা অপৰতো ৰুট অভাৰ 3 মাইনাস ৰুট অভাৰ 4 দিবা অলপ আগতে আমি কৈ আহিছো এটো a b বুলি ধৰাচোন a প্লাস b ইনটু a মাইনাস b গতিকে সূত্ৰটো কি আছিল a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মানে হ'ব 1 স্কয়াৰ গতিকে 1 এ হৈ যাব b স্কয়াৰ মানে ৰুট অভাৰ 2 হোল স্কয়াৰ ওপৰত 1 ইনটু ইমান মানে কি সেইখিনিয়ে পাম একটো হলনি নহয় একৰ লগত যি পূৰণ কৰিলে সেইখিনিয়ে পোৱা যায় আকৌ এইটোত চাবলৈ যাও যদি এইটোতো কি পাইছো a plus b into a minus b গতিকে a square minus b square হয়নে a square minus b square পালো ইয়াতো ইমান into 1 আৰু এইটো পূৰণ এইটো একৰ লগত যি পূৰণ কৰিলে সেইটোৱে পোৱা যায় আমি ইতিমধ্যে জানো তাৰ পিছত মাজত আছে প্লাস চিন এটা চোৱা a plus b into a minus b এইটো একে আছে গতিকে a square মানে ৰুট অভাৰ 3 হোল স্কয়াৰ মাইনাস b স্কয়াৰ মানে ৰুট অভাৰ 4 হোল স্কয়াৰ একৰ লগত এইটো পূৰণ আছে গতিকে সেইটোৱে হৈ যাব হয়নে নহয় হল এটা চোৱা যে 1 মাইনাস ৰুট 2 হোল স্কয়াৰ মানে ৰুট 2 হোল স্কয়াৰ মানে কি হৈ যাব ৰুট অভাৰ অৰ্থাৎ বৰ্গমূল চিহ্নডাল উঠি যাব গৈ কিনে কি পাম আমি 2 পাম আৰু ওপৰত থাকিব 1 মাইনাস ৰুট 2 আৰু এইফালে চোৱা যে ৰুট 2 আছে নহয় হোল স্কয়াৰ থাকিল গতিকে ৰুট অভাৰ চিহ্নডাল উঠি গৈ 2 বহিব ৰুট অভাৰ মানে তোমালোকৰ মনত ৰাখিবা দেই ৰুট অভাৰ মানে বৰ্গমূল চিহ্নডালৰ কথা কৈ আছো আকৌ ইফালেও বৰ্গমূল অৰ্থাৎ ৰুট অভাৰ 3 হোল স্কয়াৰ আছে গতিকে 3 হৈ যাব ওপৰত যি আছে এইখিনিত কোনো সলনি কৰিব বৰ্তমান নালাগে আকৌ ইফালে চোৱা এইফালে গলে কি হ'ব ৰুট অভাৰ 3 হোল স্কয়াৰ মানে ৰুটডাল উঠি যাব কি হ'ব 3 হ'ব ৰুট অভাৰ 4 হোল স্কয়াৰ ইয়াত মাইনাস আছে নহয় মাইনাস ডাল দি দিয়া ৰুট অভাৰ 4 হোল স্কয়াৰ মানে কি হৈ যাব 4 হৈ যাব ৰুট অভাৰ চিহ্নডাল উঠি যাব অপৰৰ খিনি কোনো ধৰণৰ সলনি কৰিব নালাগে এতিয়া চোৱা যে 1 ৰ পৰা 2 গলে অৰ্থাৎ 2 ৰ পৰা 1 গলে 1 কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে মাইনাস এইটোৰ হৰটো আমি উলিয়াই লোৱাচোন 2 ৰ পৰা 3 গলে কিমান থাকিব 1 থাকিব অৰ্থাৎ -1 হৈ যাব কিয় হৈ যাব কাৰণ ডাঙৰটোৰ আগত কি আছে মাইনাস আছে আকৌ ইফালে যদি আমি চাব যাও তেতিয়া হলে আমি গম পাম যে কি হ'ব যে 3 ৰ পৰা 4 গলে কি থাকিব -1 থাকিব থাকিবনে এতিয়া চোৱা ওপৰখিনি তোমালোকে সলনি কৰিব নালাগে এইখিনি কি কৰিব লাগিব এনেকৈ লিখি থৈ দিয়া এতিয়া চোৱা এইখিনিক লৈ তোমালোকে কি জানে লিখা হল মানে নোট ডাউন কৰি লোৱা হল আমি বাকিখিনি আমি এতিয়া ওপৰখিনি আমি মুছি দিও এতিয়া যদি চাবলৈ যাও তোমালোকে লক্ষ্য কৰা প্ৰতিটোৰে ক্ষেত্ৰত -1 কি আছে হৰ যাতে -1 আছে গতিকে আমি ইয়াক এটা কাম কৰিব পাৰো কি কৰিব পাৰো যে 1 মাইনাস ৰুট অভাৰ 2 হয়নে -1 ৰুট আছে প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব গতিকে আমি কি কৰিম ইয়াত যদি মাইনাস চিহ্নডাল দি দিও তেতিয়া হলে এটো 1 হৈ থাকিব প্লাসে মাইনাসে মাইনাস কৰি ললে কিন্তু ইয়াত এটা ব্ৰেকেট দি দিবা কিয় ব্ৰেকেট দি দিবা মই এতিয়া তোমালোকক বুজাই আছো ব্ৰেকেট তো এতিয়া চোৱা প্লাস মাইনাস মাইনাস হৈ যাব তলত 1 হৈ যাব ইয়াতো ব্ৰেকেট হ'ব ব্ৰেকেট দিয়াৰ আমাৰ কথাটো হল এই বন্ধনীটো দিয়াৰ কথাটো কিয় আহিল যে ইয়াত এতিয়া কি হৈ যাব চিনৰ পৰিৱৰ্তন হৈ যাব গতিকে ব্ৰেকেটটো অৰ্থাৎ বন্ধনীটো নিদিলে এই চিনৰ পৰিৱৰ্তনটো আমি কেনেকৈ গম পাম এতিয়া চিনৰ পৰিৱৰ্তন মানে কি হৈ যাব যে এতিয়া মাইনাসে মাইনাসে এইটো প্লাস হৈ যাব আকৌ প্লাস টকাটো মাইনাস হৈ যাব এতিয়া চোৱা আমি কি পালো গোটেই কেইটাৰে ইয়াতো আমি কি ধৰি দিম ইয়াৰো যিডাল মাইনাস আছে আমি অপৰত বুলি ধৰি দিলো দিয়াৰ লগে লগে দেখা পালো গোটেই কেইটাৰে হৰ হিচাপে কি আছে
1 আছে না গতিকে এতিয়া কি হৈ যাব মাইনাস প্লাস গতিকে মাইনাস মাইনাস 1 হৈ যাব মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব √2 আকৌ এইটো প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব আকৌ মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব হয়নে ইয়াত কি হৈ যাব ইয়াত আকৌ চিহ্ন মানে প্লাস আছে প্লাসে মাইনাসে আকৌ কি হৈ যাব মাইনাস √3 মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব √4 এতিয়া চোৱা প্লাস √2 মাইনাস √2 কেনসেল প্লাস √3 মাইনাস √3 কেনসেল এতিয়া চাওচোন কি হয় বাকি কি থাকিল -1 থাকিল এইফালে কি থাকিল √4 থাকিল আৰু তলত আছে 1 এতিয়া আমি যদি চাবলৈ যাও এতিয়া কি পাম যে -1 এই √2 বর্গমূল জানো নহয় √4 বর্গমূল জানো নহয় কি পাম আমি 2 পাম আৰু তলত আছে 1 ওটা 2 ৰ পৰা 1 গলে আমি কিমান পাম 1 আৰু তলত আছে 1 গতিকে ইয়াৰ উত্তৰটো আমি কি পালো 1 চোৱা ইমান সহজ এইটো আশা কৰো তোমালোকে মোৰ ক্লাছটো খুবেই ভাল পালা আৰু যদি ভাল পাইছা তেতিয়া হলে লাইক আকৌ কমেন্ট কৰিবা যদি কিবা তোমালোকে কমেন্ট সুধিব লগা আছে কমেন্টত সুধিবা আকৌ অইন কাৰোবাৰ সহায় হোৱাকৈ তোমালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা লগতে সাবস্ক্ৰাইব কৰি দিবা